সকলোকে নমস্কাৰ আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ফালৰ পৰা 120টা এছিষ্টেণ্টৰ পদ মুকলি হৈছে স্নাতক ডিগ্ৰী থকা ল'ৰা বা ছোৱালীয়ে এই পদটোত আবেদন কৰিব পাৰিব এই পদটোত আবেদন কৰাৰ অন্তিম তিথি হৈছে 13 ফেব্ৰুৱাৰী 2024 তাৰিখ যদি আপোনাৰ হাতত স্নাতক ডিগ্ৰী আছে আৰু আপুনি বেংকিং লাইনত চাকৰি কৰিব বুলি ভাবিছে তেতিয়াহলে আপোনাৰ কাৰণে এই পদটো বেষ্ট হ'ব পাৰে আপুনি যদি ইন্টাৰেষ্টেড তেতিয়াহলে ভিডিওটো স্কিপ নকৰাকৈ লগে চাব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই আগলৈ এনেকৈ জব আপডেট পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বেংক হৈছে আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড যাৰ হেড অফিচ পানবজাৰ গুৱাহাটীত আছে আৰু পানবজাৰ গুৱাহাটীৰ কাৰণে এছিষ্টেণ্টৰ পদ মুকলি হৈছে পদৰ সংখ্যা হৈছে 120টা এই পদটোৰ কাৰণে পে স্কেল হ'ল 18730 ৰ পৰা 68,040 টকালৈকে পে স্কেল হ'ব আৰু ইয়াৰ গ্ৰেড পে হয় 4,400 টকা গ্ৰেড পে কিন্তু আদাৰ এলাউন্স এক্সট্ৰাকে এড কৰা হ'ব মানে এই পদটোৰ কাৰণে সকলোখিনি পে মিলাই আপোনালোকৰ ফাৰ্ষ্ট স্যালাৰি মিনিমাম 30 to 35,000 আপোনালোকৰ হৈ যাব এই পদটোৰ কাৰণে যিকোনো ইউনিভাৰ্চিটিৰ পৰা 45% লৈ গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু গুড কম্পিউটাৰ নলেজ মানে ধুনিয়া ভাল কম্পিউটাৰ জনা ব্যক্তি হ'ব লাগিব এজ লিমিট হ'ল 21 বছৰৰ পৰা 34 বছৰ বয়স হ'লেই আপোনালোকে এই পদটোত এপ্লাই কৰিবলৈ পাৰিব যদি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া মিলে তেতিয়াহলে আপোনালোকে এই পদটোত আবেদন কৰিব পদটোত আবেদন কৰিবলৈ হলে 650 টকা এপ্লিকেশন ফিজ পেড কৰিব লাগিব সকলো কাষ্টৰ লোকসকলে সেম এমাউন্ট পেড কৰিব লাগিব সিলেকশন প্ৰসেছৰ কথাটো মই আপোনালোকক জনাই দিওঁ সকলোতকৈ আগত ৰিটেন টেষ্ট হ'ব তাৰ পাছত পাৰ্সোনাল ইন্টাৰভিউৰ কাৰণে মতা হ'ব পাৰ্সোনাল ইন্টাৰভিউৰ কাৰণে ভ্যাকেন্সিৰ আধাৰত মতা হ'ব যিমান ভ্যাকেন্সি আছে তাৰ কিছু সংখ্যক বেছি লোককহে পাৰ্সোনাল ইন্টাৰভিউৰ কাৰণে মতা হ'ব যদি ভ্যাকেন্সিৰ যিমান আছে তাৰ বহুত বেছি সংখ্যক লোকে যদি আবেদন কৰে তেতিয়াহলে ভ্যাকেন্সি যিমান আছে তাৰ কিছু সংখ্যক বেছি লোককে ৰিটেন টেষ্টত পাস কৰা হ'ব আৰু সেই সকল লোকসকলকে পাৰ্সোনাল ইন্টাৰভিউৰ কাৰণে মতা হ'ব আপোনালোকে যদি এই পদটোত আবেদন কৰিম বুলি ভাবিছে তেতিয়াহলে 29 জানুৱাৰী তাৰিখে আবেদন ষ্টাৰ্ট হৈ আছে অন্তিম তিথি 13 ফেব্ৰুৱাৰী তাৰিখে আছে যদি আপোনালোকে এনেকৈ জব আপডেট পাব বিচাৰে তেতিয়াহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আবেদন কৰাৰ বা পিডিএফৰ এপ্লিকেশন ডিটেইল সকলো প্ৰকাৰৰ লিংক আপোনালোকে ডেসক্ৰিপচনত পাব জয় হিন্দ জয় ভাৰত